Hey guys, কি খবৰ? আমি আহিছো আজি মাদাৰ প্লেণ্টৰ নাৰ্চাৰীত। সো আজি আমি এয়াৰ লেয়াৰিং কেনেকৈ কৰে এইটো আপোনালোকক দেখাম। সো গাইজ, ফাৰ্ষ্ট ষ্টেপ পানী মাটি আৰু ৰুটন মিক্স কৰি ধুনীয়াকৈ ল'ব লাগিব। ছেকেণ্ড ষ্টেপ গছৰ ডালৰ হাফ ইঞ্চি ছালটো উঠাই ল'ব। উঠাই লোৱাৰ পিছত তো ধুনীয়াকৈ এইটো আমি ৰুটন কৰা মাটিটো লগাই দিব লাগিব। লগাই দিয়াৰ পিছত পলিথিন দি ধুনীয়াকৈ বান্ধি দিব লাগিব যাতে তাৰ ভিতৰত পানী চানী নোসোমাই। তো পানী সোমালে এইটো বেয়া হৈ যাব। এই জইনটো খালি চাবা হা, কিছুমানে এনেকুৱা হৈ থাকে বান্ধিলে, তেতিয়া মানে নহয়। পুৰা টানি হ'লে এনেকৈ কুচাই ল'ব, কুচাই পেলাই লাষ্ট ষ্টেপটো এনেকুৱা হয়। থেংক ইউ।